হয়, যোৱাকালি যি মুখ্যমন্ত্ৰীয়ে ঘগ্ৰাপাৰত যি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিছিল, তাত এগৰাকী নলবাৰী জিলাৰ বদ্ৰুকুচি ভৈৰা চুবুৰীৰ এগৰাকী মহিলাই সেই উদ্যমিতা আঁচনিৰ ধন ল'বলৈ গৈছিল আৰু তেওঁ প্ৰথমতে সেই উদ্যমিতা আঁচনি যিহেতু উলহ মালহেৰে গৈছিল আৰু ঘৰলৈও কিন্তু উলহ মালহেৰে আহিছিল, কিন্তু বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন ধৰণে কথাটো ভাইৰেল হৈ পৰিছিল আৰু সেই কথাটো আচলতে প্ৰকৃত কি আছিল সেই কথা জানিবলৈ আমি আহি পৰিয়ালৰ লগত উপস্থিত হৈছিলোঁ। মোৰ লগত তেখেতসকলৰ পৰিয়ালৰ লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি হৈছিল ঘটনাটো আচলতে। নমস্কাৰ। মানে মোৰ শাহু মা হয়। গতিকে আজি 2 বছৰৰ আগৰ পৰা যিহেতু 10,000 টকাকৈ চৰকাৰে দিম বুলি কৈ আহিছিলে, গতিকে তেওঁলোকৰ এটা বহুত দিনীয়া আশা আছিল। সেই মৰ্মে যোৱাকালি যিখন মিটিং ঘগ্ৰাপাৰত হৈছিল, তাত মোৰ শাহুমাই যথেষ্ট উৎসাহেৰে তেওঁলোকৰ দলৰ লগৰীয়াসকলৰ লগত গৈছিল আৰু যোৱাৰ পিছত তেখেতে সুন্দৰভাৱে তাত মানে যি 10,000 টকাৰ চেক, সেই চেক গ্ৰহণ কৰি উলহ মালহেৰে আহি ঘৰ পোৱাৰ পিছত তেখেতে কিছু শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। অৱশ্যে এইখিনিতে উল্লেখ কৰিব লাগিব যে তেখেতে শাৰীৰিকভাৱে আগৰ পৰাই অসুস্থ আছিল। তেখেতৰ হাৰ্ট ব্লকেজ আছিল, প্লাছ আপোনাৰ তেখেত চুগাৰ মানে পেচেণ্ট। গতিকে আমি তেখেতক আচলতে যেতিয়া গম পাইছিলোঁ যে মিটিঙলৈ যাব, আমি তেতিয়া বাধাই কৰিছিলোঁ বা আমাৰ এওঁ কৈছিল যে মা তুমি যাব নালাগে, কিন্তু যিহেতুকে 2 বছৰীয়া আশা তেখেতৰ, সেই সময়ত তেখেতে ভাবিছিল যে মই যাব পাৰিম, নগ'লে নহ'ব। গতিকে গৈছিল, যাই খুব আনন্দেৰে চেকখন নাই কোনো হেঁচা প্ৰয়োগ কৰা নাই। তেখেতৰ যিটো একাত্মতা বোধ, যিটো 10জনীয়া গ্ৰুপৰ একাত্মতা বোধ, সেই বোধ লৈয়ে তেখেতে গৈছিল। তেওঁলোকৰ গোটৰ পৰা কোৱা নাই যে তুমি যাবই লাগিব। 62 প্লাছ। এই যিটো ধৰক সামাজিক মাধ্যমত এটা ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে, কিছু বিভিন্ন ধৰণে মন্তব্য যে মহিলা উদ্যমিতা আঁচনি ধন আনিবলৈ গৈ মৃত্যু হৈছে। আপোনালোকে এই বিষয়ত কি ক'ব? ডাইৰেক্টলি সেইটো এই বিষয়ত মই এইটোৱে ক'ম, যেনেকৈ আপোনালোকে আমাক স্পটত আহি কথাটো সুধিছে, এতিয়া আপোনালোকে আমাৰ পৰা ডিটেইলছটো পাইছে আমাৰ মুখেৰে। গতিকে আমাৰ পৰিয়ালৰ কথাটো আমিহে জানিম। যদি আপুনি আমাক নজনাকৈ নিজাববীয়াকৈ লিখে, সেইটোতো আমি ক'ব লগা নাই, সেইটো তেওঁলোকৰ নিজা ব্যক্তিগত কথা। আচলতে তেনেকুৱা কৰিব নালাগে। উচিত তথ্যটো লৈহে মানে বাতৰিখন পৰিৱেশন কৰিব লাগে। যিহেতুকে আপোনাৰ নিউজ চেনেল হওক বা সকলোবিলাক সত্যতাৰ ওপৰত ভিত্তি কৰি জনসাধাৰণক বাৰ্তা দিয়ে। গতিকে এইখিনিয়ে ক'ম যে তেনেকুৱা নহয়, তেখেত শাৰীৰিকভাৱে অসুস্থতাই আছিল আৰু উৎসাহজনকভাৱে গৈছিল। গতিকে তেনেকুৱা, তাৰ পৰা আহি তেনেকুৱা ধৰণে তেখেতে ঢুকাল। কালি মানে এই 2 বছৰমান আগৰ পৰা যোনটো মুখ্যমন্ত্ৰী এইটো কি আছিল উদ্যমিতা আঁচনি যোনটো সেই আছিল, তাৰ উলহ মালহেৰে মিটিংখনলৈ গৈছিল। যাই পেলাই আগৰ পৰাই এই মানে হাৰ্ট ব্লকেজ আছে, এইবিলাক চুগাৰ আছে, এইবিলাক প্ৰব্লেম আছে। মিটিংখনৰ পৰা সুকলমে ঘৰ আহি পাইছে। আহি 2 ঘণ্টামান পিছতে ঘৰত কিবা খোৱা লোৱা কৰিল। খোৱা লোৱা অলপ ভমিটিংটো হৈছে। গৰম মানে আগৰ পৰাই সেই ভকতো ভাত খাইছে। তাৰপিছত আৰু আপোনাৰ ধৰক আগৰ পৰা অলপ বেমাৰ চেমাৰ আছেই, সেইটোৰ পৰা সেনেকুৱা সেইফালে মানে হোৱাৰ পিছত আপোনাৰ এই শেষ কৰি এই জীৱনলীলা। আৰু আমাৰ চৰকাৰলৈ এইটোৱে আহ্বান, অলপ যদি কিবা মানে সহায় কৰে মানে পৰিয়ালটো, ল'ৰা সন্তান নাই, ছোৱালী 5জনী আৰু মই আছে, হাজবেণ্ড আছে, অকলে আছে তেখেত। এতিয়া তেখেতে কালি মিটিং আছিল, বিজেপিৰ মিটিং আছিল, মিটিঙত গৈছিল। মিটিঙৰ পৰা সুকলমে আহিছে। তেখেতৰ নাম আছিল, তেখেতৰ নাম সৰলা দেৱী। তেখেতৰ 10,000 টকাত নাম আছিলে, চেকখন আনিব গৈছিল আৰু আহি সুকলমে আহিলে মিটিঙৰ পৰা। আহি গাটো বেয়া লাগে বুলি ক'লে, হাৰ্ট ব্লকেজ আছিল আগৰ পৰা। তাতে খানা চাহ তাহ খাইছে, ধুনীয়াকৈ আহি শুইছে। মোক ফোন কৰিছে, মই ডাঙৰ জোঁৱাই ৰঙিয়াৰ। কি নাম আপোনাৰ? মোৰ নাম বংকিম শৰ্মা। শুইছে যি মোৰ মিটিঙৰ পৰা আহিলোঁ 10,000 টকা পালোঁ। মোলৈ 10টো মাই কি কৰিব আপুনি, ইণ্টাৰেষ্ট দি পেলাই সি তামচা কৰিলোঁ আৰু। তাৰপিছত কৈছে মোৰ গাটো ভাল নহয়, ভাতকেইটা খাওঁ, বিৰাট ভোক লাগিছে। ভাত খালে আৰু এই গলতে কিবা হয়তো সোপা লাগিলে, ভোকত ভাত খাইছেতো, মানে হয়তো বমি হ'ল। ভাত খাই গৈছিল, লাইট ফুড খাই গৈছিল আৰু তাৰপৰা এই ভমিটিং আহিল। আহি গা বেয়া মানে শীতল হৈ গ'ল আৰু লগে ব্লকেজ, হাৰ্ট ব্লকেজ একডালত বাচি আছিল আৰু মিটিঙৰ কাৰণে কোনো প্ৰব্লেম হোৱা নাই। এইটো আৰু মই দৃঢ়প্ৰতিজ্ঞা গেৰা কৰোঁ। মিটিঙৰ পৰা তামচা ফূৰ্তিকৈ আহিছে, আহি মানে শুইছে, কথা বতৰা কৈছে, মোৰ লগত ফোনত কথা হৈছে।
এই ভাতটো মুখ খোৱাৰ কাৰণে হৈছে ডক্টৰে কৈছিলোঁ যি ভাতটো লাহে লাহে খাব লাগে গৰম সোমাই গ'ল আৰু সেনেকুৱা আৰু ভমিটিং হ'ল ভমিটিং হৈ তেখেতৰ মানে সেই প্ৰাণবায়ু গুচি গ'ল আৰু এইখিনিয়ে কথা আৰু কেতিয়া হৈছে কালি কালি তেতিয়া 6টা 6:30 আৰু সন্ধিয়া 6:30 মিটিঙৰ পৰা 4টাত আহিছে আহি শুইছে ধেমালি কৰিছে নাইতে সিহঁতৰ লগত ফোনত কথা হৈছে মানে এইখিনি কথা এইখিনি কথা কোনো মিটিঙৰ প্ৰব্লেম হোৱা নাই।